সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
जब लग गुरु मिले ना साचा तब लग गुरु करो 10 पाचा। গুৰু সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক পৰিচয় কৰাই দিম অসমৰ লখিমপুৰ জিলাৰ লালুকৰ নিবাসী প্ৰদীপ ফুকন সৈতে। সমাজত চলি থকা পৰম্পৰা অনুসৰি প্ৰদীপ ফুকনে বহু বছৰ ধৰি কৃষ্ণ ভক্তি কৰি আছিল। নামঘৰলৈ গৈছিল, কীৰ্তন আৰু ভাগৱত পাঠো কৰিছিল। আনকি তেওঁ জয়গুৰু পন্থৰ শ্ৰী অনুকূল চন্দ্ৰ ঠাকুৰৰ সৈতেও প্ৰায় 30 বছৰ ধৰি জড়িত হৈ আছিল। কিন্তু তথাপিও তেওঁ জীৱনত কোনো প্ৰকৃত লাভ পোৱা নাছিল। তাৰ পিছত এদিন মোবাইলৰ জৰিয়তে তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিলে। সেই সৎসংগৰ দ্বাৰা প্ৰভাৱিত হৈ যেতিয়া তেওঁ সত্যগান বুজি পালে আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ সৈতে জড়িত হ'ল, তেতিয়া তেওঁৰ জীৱনলৈ এক অদ্ভুত পৰিৱৰ্তন আহিল। প্ৰদীপ ফুকনে কয় যে ইয়াৰ পিছত তেওঁ পাৰিবাৰিক সুখ লাভ কৰিলে। তেওঁৰ পত্নীৰ দৃষ্টিহীনতাৰ সমস্যাত লাভ পালে আৰু তেওঁ নিজেও ডায়েবেটিছৰ দৰে গুৰুতৰ বেমাৰৰ পৰা সকাহ পালে। অৱশেষত সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞানৰ দ্বাৰা তেওঁৰ জীৱনত কেনেকুৱা পৰিৱৰ্তন আহিল, আহকচোন শুনো প্ৰদীপ ফুকনৰ বাস্তৱিক কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনাৰ শুভ নামটো? মোৰ নাম প্ৰদীপ ফুকন। আপুনি ক'ৰ পৰা আহিছে? মই অসমৰ লখিমপুৰ জিলাৰ লালুক অঞ্চলত থাকোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2020 চনৰ 1 আগষ্ট তাৰিখত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমাৰ সমাজৰ পৰম্পৰা নীতিমতে আমি কৃষ্ণ ভক্তি কৰিছিলোঁ। নামঘৰলৈ যাওঁ, তাত কীৰ্তন পাঠ, গীতা পাঠ, ভাগৱত পাঠ এনেধৰণে হয়, আমি সকলোতে অংশগ্ৰহণ কৰিছিলোঁ। ইয়াৰ পাছতো মই ঠিক প্ৰায় ডেকা দিনৰ পৰা 30 বছৰমান ধৰি মই জয়গুৰু পন্থ শ্ৰী অনুকূল ঠাকুৰৰ সৎসংগ বিহাৰত তাৰ ভকত আছিলোঁ। ছাৰ, আপুনি যিহেতু এজন শিক্ষিত ব্যক্তি আৰু আপুনি ক'লে যে আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক সাধনা আছিলে সেইবিলাক কৰি আছিলে, লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে, তাত আপুনি 30 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। সেইবিলাক সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ? হয়, আমাৰ যি পৰম্পৰা ভক্তি আছে, আমাৰ সমাজত থকা পৰম্পৰা ভক্তিমতে আমি শাস্ত্ৰ পাঠ কৰোঁ। শাস্ত্ৰৰ নীতিমতে আমি যদি জুকিয়াই চাওঁ, আমাৰ সমাজবিলাকত ঠিক শাস্ত্ৰৰ মতে ভক্তি নহয়, শাস্ত্ৰৰ বিৰুদ্ধ বহুতো ভক্তি চলি আছে। সেইকাৰণে আমি সন্তুষ্ট নাছিলোঁ। আৰু সৎসংগ বিহাৰত যিহেতু অনুকূল চন্দ্ৰ ঠাকুৰৰ গুৰু হিচাপে ভক্তি কৰা হয়, সেই সমাজতো মই দেখিছিলোঁ যে তাতো কৰ্মকাণ্ড আছে। বিশেষকৈ ভাগৱত আৰু গীতাই কৰ্মকাণ্ডক সমৰ্থন দিয়া নাই, পিণ্ড শ্ৰাদ্ধ ইত্যাদিক তেওঁলোকে নকৰিবলৈ কয়। গতিকে এই ক্ষেত্ৰত মই তাতো কিছু শাস্ত্ৰ বিৰুদ্ধ নীতি দেখি পাইছিলোঁ। সেইকাৰণে মই ইমান সন্তুষ্ট নাছিলোঁ। তেতিয়া সমাজবিলাকত আমাৰ ভকতসকলে ইমান বিশ্লেষণ নাছিল। যিসকলে শাস্ত্ৰ নিজে পঢ়িছে আৰু শাস্ত্ৰৰ লগত নিজৰ ভক্তি ৰিজনি কৰি চাইছে, তেওঁলোকেহে বুজি পায় যে আমি কৰা ভক্তিবিলাক প্ৰকৃততে শাস্ত্ৰসন্মত হয় নে নহয়। গতিকে তেতিয়া মই তেনেধৰণৰ সমাজত থাকি ভক্তি কৰিছিলোঁ যদিও মোৰ বিশেষ লাভৱান হোৱা নাছিল আৰু মই বহুতো শাস্ত্ৰৰ মতে ভুল দেখি পাইছিলোঁ। সেইকাৰণেই মই নতুন এক পৰমাত্মাৰ ভক্তিৰ পথ বিচাৰি আছিলোঁ। ছাৰ, যিহেতু আপুনি পৰমাত্মাক বিচাৰি আছিলে, আপুনি পৰমাত্মাৰ সন্ধানত আছিলে আৰু যিবিলাক আপুনি পূৰ্বতে সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে। ছাৰ, আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পায়। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, লাভটো সাংসাৰিকভাৱে যথেষ্টই লাভ হৈছে, কিন্তু প্ৰথম লাভটো মোৰ হ'ল
যে মুখ্য প্ৰাপ্তিৰ যি আধ্যাত্মিক লাভ। কাৰণ আমি গীতা পঢ়িছোঁ বা যিসকলে শাস্ত্ৰ পঢ়িছে এই সকলো ভকতে জানে যে আমি মানৱ জীৱনৰ মূল লক্ষ্য হ'ল মুখ্য প্ৰাপ্তি কৰা। গতিকে এই পৰম পদ প্ৰাপ্তি এটা সম্পূৰ্ণ শুদ্ধ পথ, যে এই পথটো পোৱাটো যিহেতু মই এইটো বিচাৰি আছিলোঁ আৰু ইয়াক পোৱা হৈছে। যে কবিৰ বাণীত কৈছে পদে মিল পদে সমানা, অৰ্থাৎ যিটো পদ্ধতিৰ মাজেদি পৰম ধাম পাব পাৰি সেই পথ পাইছোঁ। গতিকে মোৰ কাৰণে প্ৰথম লাভ আৰু আটাইতকৈ ডাঙৰ লাভ, কাৰণ হাজাৰবাৰ আহিছোঁ, এই সংসাৰলৈ হাজাৰবাৰ গৈছোঁ, এই জন্ম মৰণৰ চক্ৰৰ পৰা ওলাই পৰম পদ পাব পৰা এটা পথ পালোঁ। ই মোৰ জীৱনত আটাইতকৈ ডাঙৰ লাভ। এতিয়া দ্বিতীয়টো হ'ল যে মোৰ পৰিবাৰো বৰ্তমান দীক্ষিত, ল'ৰা দুজন আছে, মোৰ দুজন মোৰ পুত্ৰ সন্তান, তেওঁলোকো দীক্ষিত। যে মোৰ পৰিয়ালটোত আমি ভক্তি মাৰ্গৰ মাজেদি যি মিলা প্ৰীতি আৰু সুখ সম্প্ৰীতিত আছোঁ, হয়তো তুলনামূলক হিচাপে আনে নাই থকা বুলি নকওঁ, কিন্তু মই যি শান্তি অনুভৱ কৰিছোঁ এইটো আজিৰ যুগত বহুত ডাঙৰ কথা। আজি হয়তো হাজাৰজনে পাবলৈ অসমৰ্থ হৈছে। গতিকে এনে এটা আদৰ্শৱান পৰিয়ালৰ সূত্ৰটো এই ভক্তিৰ দ্বাৰাহে সম্ভৱ। গতিকে আমাৰ গুৰু মহাৰাজে, সন্ত ৰামপালজী গুৰু মহাৰাজৰ ভক্তিৰ পথৰ দ্বাৰা এই যিটো পাৰিবাৰিক সুখ শান্তি মিলা প্ৰীতি পোৱা যায়, এইটো মোৰ দ্বিতীয় লাভ। আৰু তৃতীয় লাভ এটা অনেক লাভ আছে, তাৰ ভিতৰত বিশেষকৈ মোৰ পৰিবাৰৰ আগতে আজি বহুত বছৰ ধৰি ছুগাৰ আছিল। এইটো ছুগাৰ প্ৰেছাৰৰ বেমাৰটো প্ৰায় আজিকালি দেখাই যায়। তেওঁ ইমান বেছি হৈছিল, মই ঠিক দাপৰিত থকা সময়ত তেওঁ মাজে মাজে ৰাতিপুৱাই গৈ ছাব চেণ্টাৰত এই ছুগাৰটো জোখে আৰু কান্দে যে মই আৰু জীয়াই নাথাকিম। কেলৈ 500-600 তললৈ নাহে। যে লখিমপুৰৰ যিসকল মানে বিশেষ ভাল ডক্টৰ তেওঁলোকেই ঔষধ দিয়ে, যিসকল এক্সপাৰ্ট তেওঁলোকৰ ঔষধ খোৱাৰ পিছতো যে ছুগাৰ 500-600 এনেকৈ থাকে, তললৈ নাহে। আচৰিত কথা। তেওঁ আৰু জীৱনৰ আশা এৰি দিলে, ঔষধ খাবলৈ এৰি দিলে, কান্দে। মই ক'লোঁ, তেতিয়া তেওঁ নাম লোৱা নাছিল, বোলো এটা কাম কৰা, তুমি এতিয়া অতি সোনকালে গৈ নাম লোৱা। এতিয়া ঈশ্বৰত আত্মসমৰ্পণ কৰাৰ বাহিৰে আৰু কোনো ৰাস্তা নাই। বিজ্ঞান আমাক লাগিব, কিন্তু ঈশ্বৰতকৈ পৰম কোনো নহয়। সেইকাৰণে প্ৰথমে আমি আত্মসমৰ্পণ কৰিব লাগে। গতিকে তেওঁ পিছদিনাখনে গৈ নাম ল'লে আৰু মৰাৰ ভয়ত প্ৰাণপণে নাম লৈছে। যে এমাহৰ পিছত দেখা গ'ল ৰিজাল্ট বহুত ডাউন হ'ল, যে ঔষধ খাবলৈ এৰি দিলে, কিন্তু কেৱল নামৰ দ্বাৰাই তেওঁৰ ছুগাৰ সম্পূৰ্ণ লিমিট, যিটো নৰ্মেল লিমিট, তাৰ ওচৰ চাপি গ'ল। গতিকে এইটো এটা বহুত আচৰিত কথা, যিটো বাস্তৱিকতে মোৰ ঘৰত ঘটিছে। মই নিজে চকুৰে দেখি আছোঁ আৰু মই লগত আহি এইটো ভয়ত মই তললৈ নামি আহিলোঁ, ঘৰতে আছিলোঁ। গতিকে এইটো মোৰ নিজৰ সম্পূৰ্ণ প্ৰমাণ। এতিয়া মাজে সময়ে ছুগাৰৰ ঔষধ খায়, কিন্তু বৰ্তমান ছুগাৰৰ সমস্যা তেনেকৈ নাই, সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। আৰু তেওঁৰ ছুগাৰৰ সমস্যাটোৰ পৰা আন এটা সমস্যা হৈছিলে যে চকুৰে নেদেখা হ'ল, যে এটা চকু সম্পূৰ্ণ বেয়াই হৈ গৈছিল। মানে আমাৰ ডাক্তৰে কোৱা মতে আমি প্ৰায় গুৱাহাটীত আৰু লখিমপুৰত আৰু এজেগাত 3 জেগাত আপোনাৰ ডাক্তৰসকলে চকু চাই যে চকুটো সম্পূৰ্ণ বেয়া বুলি কয়, যে এই চকুটো বেয়া হৈ গ'ল, এইটো ভাল নহ'ব। এতিয়া আমি বোলো যি হওক অপাৰেশ্যন কৰি দিয়ক, অন্ততঃ মনৰ সন্তুষ্টি এটা হওক, নহ'লে চিকিৎসা নকৰিলে এইটো এটা বৰ দুখৰ কথা হ'ব। শেষত লখিমপুৰতেই আমাৰ চকুৰ চিকিৎসালয়ৰ এজন ডাক্তৰে, তেখেতে যথেষ্ট পৰিশ্ৰম কৰি চকুটো অপাৰেশ্যন কৰি দিলে। অপাৰেশ্যন কৰাৰ সময়তো কৈছে যে চকুটো কাম নাই, আপুনি দামী লেন্স নলগাব, অতি কম দামৰ যেন তেন লগাই দিছোঁ, যাতে এনেই সাধাৰণভাৱে ভালে থাকে আৰু। তাৰপিছত পিছদিনাখনে তেওঁ চকুটো সম্পূৰ্ণ ভালকৈ দেখিছে আৰু সম্পূৰ্ণ সুস্থ, এতিয়াও সম্পূৰ্ণ সুস্থ। এতিয়া আৰু ইটো চকু এই বছৰ অপাৰেশ্যন কৰা হৈছে, এতিয়া সম্পূৰ্ণ দুয়োটা চকু সুস্থ। এইটো মই সম্পূৰ্ণ আমাৰ নাম ভক্তিৰ বলেৰে হৈছে বুলি মোৰ অন্তৰত বিশ্বাস। ছাৰ, এইটো আচৰিত কথা। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰগৰাকী যি দৃষ্টিহীনতা ৰোগত ভুগিছিলে, লগতে আপোনাৰ ছুগাৰৰ সমস্যাত ভুগি থকা বুলিও কৈছে আপুনি। এইটো কেনেকৈ সম্ভৱ ছাৰ? সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে, যাৰ দ্বাৰা নেকি ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে? হয়, মই দেখা পাইছোঁ যে ভক্তি সাধনা, আমাৰ যি পৰম্পৰা ভক্তি সাধনা আছিলে, এইটো হ'ল বহিৰ্মুখী।
আমি যি বুজি পাওঁ তাৰ মাজেদি কৈছোঁ যে এই পৰমাত্মাৰ ভক্তি আমাৰ কবিদেৱৰ ভক্তি হ'ল সম্পূৰ্ণ অন্তৰ্মুখী ভক্তি যে অন্তৰ্মুখী সাধনাত আমাৰ দেহত বিভিন্ন স্থানত আমাৰ মুখ্য দেৱতাসকল আছে ব্ৰহ্মা বিষ্ণু মহেশ আছে এইসকলৰ উপৰিও পৰমাত্মা নিৰ্দিষ্ট স্থানত আছে যে আমি অন্তৰ্মুখী সাধনাৰ দ্বাৰা ইয়াত যি মন্ত্ৰ দিয়া হয় এই মন্ত্ৰৰ দ্বাৰা অৰ্থাৎ এই নামৰ দ্বাৰা নাম স্মৰণৰ দ্বাৰাই এই সকলোখিনি আমাক শৰীৰ সুস্থ হোৱাত সহায় কৰে কাৰণ পৰমাত্মা আৰু আত্মাৰ অবিহনে দেহটো অচল গতিকে সেইটো বিজ্ঞানে ঢুকি নাপায় যিহেতু তাক প্ৰমাণ কৰিব নোৱাৰে কিন্তু আধ্যাত্মিক দিশত আমি বিশ্বাস কৰিব লাগিব কাৰণ ঈশ্বৰ সকলোৱে বিশ্বাস কৰে গতিকে ঈশ্বৰ বিশ্বাস কৰিলে আমি আত্মা পৰমাত্মা বিশ্বাস কৰিব লাগিব আৰু এনেধৰণৰ কথাটো সম্ভৱ কিন্তু বৰ্তমান আমি যি দেখিছোঁ যে কবিৰ পন্থত পৰমাত্মাৰ ভক্তি কৰা হয় ইয়াক সম্পূৰ্ণ অন্তৰ্মুখী সাধনা যিটো বাকী সমাজবিলাকত নাই মই দেখাত নাই কাৰণ সকলোৱে বাহিৰৰ এটা ঈশ্বৰ বিচাৰে তেওঁলোকে ভক্তি সাধনা কৰে নিজৰ নিজৰ মতে কিন্তু অনুষ্ঠানমুখী কেৱল অনুষ্ঠানমুখী বাকী সময়টোত 24 ঘণ্টাত আমাৰ ধৰ্ম লাগি থকা নাই মই যি কৰোঁ এনেকুৱা ধৰণৰ কথা কিন্তু ইয়াত সম্পূৰ্ণ ব্যৱহাৰিক দিশত ধৰ্ম পালন কৰিব লাগিব এই ভক্তি ধৰ্ম ভক্তিৰ মৰ্যাদাটো আন সকলো পন্থতকৈ বেলেগ আৰু এই বাস্তৱিকতে শুদ্ধ কাৰণ ধৰ্ম ধাৰণ নকৰিলে ধৰ্ম নহয় মই যদি পলাই নাই তেনেহ'লে ধৰ্ম কেনেকৈ হ'ব গতিকে ইয়াৰ সম্পূৰ্ণ হাতে কামে পালন কৰিব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত আপুনি অন্ততঃ নাই কমে অতি কম 1 প্ৰহৰ 3 ঘণ্টা হ'লেও নাম কৰিব লাগিব আৰু কামৰ মাজেদি আজৰি সময়ত নাম কৰি থাকক ইয়াৰ উপৰিও আপোনাৰ পঞ্চযজ্ঞ আছে দান দিয়ক আৰু অন্যান্য ঘি বন্তি প্ৰজ্বলন কৰক আৰু বাকীখিনি কৰক বাকী দৈৱযজ্ঞ আছে ধৰ্মযজ্ঞ আছে মানুহৰ জীৱৰ উপকাৰ কৰক এই সকলোখিনিৰ দ্বাৰাই সম্ভৱ কাৰণ এইটো আধ্যাত্মিক কথা আত্মা পৰমাত্মাৰ কথা ছাৰ যিহেতু আপুনি এগৰাকী শিক্ষিত ব্যক্তি সেই হিচাপে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি হয় সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্য প্ৰথম কথা হ'ল মানুহৰ জীৱন মুখ্য প্ৰাপ্তিৰ বাবে গতিকে আমাৰ ভকতসকলক এই মানুহবিলাকক এই কালৰ জালৰ পৰা এই কালৰ সংসাৰখনৰ পৰা দুখমুক্ত কৰি সম্পূৰ্ণ পৰম ধামলৈ গতি কৰোৱা আত্মাক মুখ্য প্ৰাপ্তি কৰা এই প্ৰথম উদ্দেশ্য আৰু ইয়াৰ পিছত সামাজিকভাৱে যে দেশখনৰ ক্ষেত্ৰত আজি যৌতুক প্ৰথা যি ব্যাধি আছে সেই যৌতুক প্ৰথা নাইকিয়া কৰিবৰ কাৰণে তেখেতৰ বিশেষ অৰিহণা আছে ইয়াৰ ভকতসকলৰ যৌতুক ল'বও নোৱাৰে দিবও নোৱাৰে গতিকে এখন যৌতুক বিহীন সমাজ গঢ়ি তুলিবলৈ তেখেতে চেষ্টা কৰিছে আজি যৌতুকৰ বলত কিমান নাৰীৰ মানে হত্যা হৈ আছে বিভিন্ন জেগাত প্ৰাণহানি হৈছে জ্বলি গৈছে বিভিন্ন কথা আৰু বৰ্তমান আমাৰ দেশত যি নিচাৰ যি ভয়ংকৰ পৰিস্থিতি আহি পৰিছে আমি সকলোৱে জানো ড্ৰাগছৰ যি ব্যৱস্থা হৈছে বিভিন্ন জেগাত নিচাৰ দ্বাৰা বিভিন্ন অঘটন ঘটি আছে গতিকে সম্পূৰ্ণ নিচামুক্ত এখন ভাৰত গঢ়ি তোলা তেখেতৰ উদ্দেশ্য আমাৰ ভকতসকলৰ মাজত কোনেও নিচা খাব নোৱাৰিব নিচা ল'ব নোৱাৰিব নিচা দিবও নোৱাৰিব গতিকে নিচামুক্ত এখন সমাজ গঢ়ি তোলা তেখেতৰ উদ্দেশ্য আছে ইয়াৰ পিছত বিভিন্ন ঠাইত মোবাইল গাড়ীৰ যোগেদি যে চিকিৎসা সেৱা প্ৰদান কৰা হৈছে চিকিৎসা শিবিৰ পাতিছে তাত ৰোগীসকলক সহায় কৰা হৈছে আৰু ৰক্তদান শিবিৰ পতা হৈছে এই চৰকাৰ সহায় কৰা হৈছে তাৰ উপৰিও ৰক্তদান দিছে আৰু দেহদান আমাৰ ভকতসকলক তেখেতে প্ৰেৰণা দিছে যে আমাৰ এই মাটিৰ শৰীৰটো আমি প্ৰাণ যোৱাৰ পিছত আত্মা যোৱাৰ পিছত আমাৰ মাটিৰ শৰীৰটোৰ কি কাম আছে গতিকে আমি দেশৰ কাৰণে আমাৰ মেডিকেল ছাত্ৰ ছাত্ৰী মেডিকেল ষ্টুডেণ্টবিলাকৰ কাৰণে আমি দেশৰ কাৰণে আমি দান কৰিব পাৰোঁ গতিকে দেহ দান হৈছে গতিকে এনেধৰণৰ বহুতো সমাজ কল্যাণ কাম গঢ়ি তুলিছে তেখেতে এখন দুৰ্নীতিমুক্ত দুখমুক্ত কুসংস্কাৰমুক্ত ভাৰতবৰ্ষ গঢ়ি তোলাৰ তেখেতৰ উদ্দেশ্য আছে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক আৰ্থিকভাৱে হওক পাৰিবাৰিকভাৱে হওক বিভিন্ন ধৰণে লাভ পালে যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মই হাতযোৰ কৰি সকলো দৰ্শকলৈ নিবেদন জনাইছোঁ যাতে আমি মানৱ জীৱন অতি দুৰ্লভ সেইকাৰণে শুদ্ধ সৎভক্তিৰ মাজলৈ আহি সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ আহি শুদ্ধ ভক্তিৰে আমি যাতে পৰম কল্যাণ কৰিব পাৰোঁ তাৰ কাৰণে আগবাঢ়ি আহক মই নিজেও গীতা পঢ়িছিলোঁ যে গীতা পঢ়া সকলো ব্যক্তি আজি বহুত আছে যে চাওক যে গীতাত ৪ৰ্থ অধ্যায়ত কৈছে যে অৰ্জুন তুমি সেই তত্ত্বদৰ্শী মহাপুৰুষৰ চৰণলৈ যোৱা কেলে
যিজনে সংসাৰ বৃক্ষক জানে, অৰ্থাৎ গছজোপা ওলোটা কৰি ল'লে ওপৰৰ মূল আছে পৰমাত্মা আৰু তললৈ একেবাৰে ডাল পাত শাখা। এই গোটেই অংশবোৰত কোন ক'ত থাকে, কোনজন প্ৰভু ক'ত থাকে, আটাইখিনি যিজনে জানে সেইজন তত্ত্বদৰ্শী মহাপুৰুষ। আৰু বৰ্তমান পৃথিৱীত তত্ত্বদৰ্শী মহাপুৰুষ সন্ত ৰামপালজী মহাৰাজ। তেখেতৰ মংগল প্ৰবচন শুনক আৰু তেখেতৰ জ্ঞানৰ দ্বাৰাই আমি সকলোৱে লাভৱান হ'ব লাগে আৰু সকলোৱে নিজৰ আমি জীৱন কল্যাণ কৰিব লাগে। সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ, কৰজোৰে মই প্ৰাৰ্থনা জনাইছোঁ। যিহেতু মই প্ৰায় 30 বছৰ ধৰি জয়গুৰু পন্থটো আছিলোঁ আৰু তাতো আমি বিভিন্ন ধৰণে সাধনা কৰিছিলোঁ, নাম ধ্যান কৰিছিলোঁ, কিন্তু ঈশ্বৰৰ অনুভৱতাটো পোৱা নাছিলোঁ। গতিকে আৰু মই গীতা পাঠ কৰিছিলোঁ নিজেও আৰু বিভিন্ন গীতা অনুষ্ঠানৰ ব্যাখ্যাও শুনিছিলোঁ যে গোটেই গীতাৰ ব্যাখ্যাবিলাকৰ মতেও আমি যি পুৰণা সাধনা কৰি আছিলোঁ এই সাধনাৰ ভক্তি প্ৰকৃততে শুদ্ধ মাৰ্গ বুলি আমি মোৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা ক'ব নোৱাৰোঁ। গতিকে নতুনকৈ মই যি মাৰ্গত বৰ্তমান আহিছোঁ, এই সৎভক্তিৰ মাৰ্গত মই নিজে আহি যেনেধৰণে উপকৃত হৈছোঁ আৰু মই যি শান্তি লাভ কৰিছোঁ আৰু এই পদ্ধতি যে শুদ্ধ নিজৰ জীৱনৰ চলন পদ্ধতি লগত ধৰ্মভক্তিক যেনেধৰণে পালন কৰি নিজে আগুৱাই যাব পাৰিছোঁ, সেই ক্ষেত্ৰত মই যথেষ্ট সফল হৈছোঁ বুলি ভাবিছোঁ। আৰু সেইকাৰণে মই আপোনালোককো এই সৎভক্তিৰ কাৰণে সৎভক্তিৰে নিজৰ জীৱন কল্যাণ কৰক বুলি মই আহ্বান জনাইছোঁ। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমি যদি তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰোঁ সহজভাৱে কেনেকৈ ল'ব পাৰিম ছাৰ? হয়, বৰ্তমান সকলো শিক্ষিত লোক আৰু ছ'চিয়েল মিডিয়াৰ যুগ, ঘৰে ঘৰে ডাঙৰ মোবাইল আছে। গতিকে মোবাইলত সন্ত ৰামপালজী মহাৰাজ প্ৰবচন চাৰ্চ কৰক, তেখেতৰ মংগল প্ৰবচন ইউটিউব বা ফেচবুক পাব। তাত আপুনি চাওক, প্ৰবচন শুনক আৰু এই প্ৰবচনৰ পাছত তলত যোগাযোগৰ নাম্বাৰ আহে, এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আপোনালোকৰ ওচৰৰ যিকোনো নামদান কেন্দ্ৰত আপোনালোকে বিনামূলীয়াকৈ গৈ এই ভক্তি মাৰ্গত শৰণ ল'ব পাৰিব। ইয়াত কোনো অসুবিধা নাই। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। গতিকে কোৱা হয় যে এইটো কথা কোৱা সন্ত যে বাসুদেৱ সৰ্বমিতি, যে সেই সৰ্বশক্তিমান পৰমাত্মাই সকলো, তেওঁই সকলোৰে আপনাশক, তেওঁই সকলোৰে মুক্তিদাতা, তেওঁই সকলোৰে উৎপত্তি কৰোতা আৰু তেওঁই উপাস্য। ইষ্টৰূপত উপাসনা তেওঁৰেই কৰিব লাগে। গতিকে এই কথা কোৱা সন্ত বহুত কষ্টৰেই পোৱা যায়। এওঁলোকে সকলোবোৰ মিছা ভৰাই থৈছিলে। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 স্পষ্ট কৰিছে যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। আৰু আমাৰ এই অজ্ঞানী মূৰ্খ ধৰ্মগুৰুসকলে কয় নহয়, নিজৰ বিষয়ে কৈ আছে। কি কথা হ'ল? জানিও ভুল কৰি আছে। মূল শৰণলৈ অহা তেওঁতো প্ৰথমৰ পৰাই আছিলে। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 7 অৰ্জুনে প্ৰথমতেই কৈছে যে মই আপোনাৰেই শৰণত আছো আৰু এতিয়া মোৰ বুদ্ধিয়ে কাম কৰা বন্ধ কৰি দিছে, মোৰ মগজুৱে কাম কৰা নাই। যি আমাৰ হিতত আছে সেইটো কথা কওক আপুনি। আপুনি মোৰ গুৰু, মই আপোনাৰ শিষ্য। অৰ্জুনে কৈছে মই আপোনাৰ শৰণতটো আগৰ পৰাই আছো। গতিকে ইয়াত 18 নম্বৰ অধ্যায় 64 নম্বৰ শ্লোকত বিচলিত হৈ গ'ল। ইয়াৰ মূল সংস্কৃত মূল পাঠ এনেকুৱা যে সৰ্বধৰ্মান পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম তৱ সৰ্ব পাপেভ্যো মোক্ষামি মা শুচ। এতিয়া গীতাৰ জ্ঞানদাতাই কৈছে যে মূল স্তৰৰ যি সাধনা তুমি কৰি আছা, 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত তিনিজন পুৰুষৰ ভক্তি আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ। ওম তৎসৎ ইতি নিৰ্দেশে ব্ৰহ্মণা ত্ৰিবেদ সমৰ্থ ব্ৰাহ্মণা তেন বেদা চ যজ্ঞা বিহতা পুৰা। ওম তৎসৎ, ওম এই ক্ষৰ পুৰুষ ব্ৰহ্মৰ
আৰু তাত এয়া সাংকেতিক চাটো সাংকেতিক হয় কেইটাত অক্ষৰ পুৰুষৰ মন্ত্ৰ আৰু চাটো সাংকেতিক ইয়াক হৰনাম বুলি কয় এয়া পৰম অক্ষৰ পুৰুষ সেই পূৰ্ণ পৰমাত্মাৰ মন্ত্ৰ গতিকে ইয়াত ই কৈছে 18 নম্বৰ অধ্যায় 66 নম্বৰ শ্লোকত যেতিয়া তুমি সঁচা তত্ত্বদৰ্শী সন্ত পাবা তেওঁ 3টা মন্ত্ৰৰ উপাসনা দিব তাত যি মূল স্তৰৰ ভক্তি আছে ওম নামৰ সেয়া মোক ত্যাগ কৰা আমি কি কৰি আছিলো ওম নামৰ জপক ব্ৰহ্মলোকত শেষ কৰি আছিলো ইয়াৰ উপাৰ্জনক ইয়াৰ ভক্তি আৰু নিজৰ তাত পুণ্য সমাপ্ত কৰি 84 লাখ যোনিত পৰি গৈছিলো আমি ধৰ্ম নাশ কৰি অধৰ্মী হৈ গৈছিলো এতিয়া কৈছে যে যদি তুমি তেওঁৰ শৰণলৈ যাব বিচাৰিছা মূল স্তৰৰ ওম নামৰ পূজা এৰি দিয়া এয়া বিধান তাৰ পিছত কৈছে সৰ্ব ধৰ্মান পৰিত্যজ্য মূল স্তৰৰ যিবোৰ ধাৰ্মিক ক্ৰিয়া কৰিছা কিয়নো যজ্ঞ হৱন যি ধৰ্ম কৰো আৰু ওম নামৰ জপ সেয়া আমি ইয়াতে এৰিম ইয়াকেই দিম আৰু সাংসাৰিক লাভ আমি ইয়াত পাই থাকিম তাৰ পিছত যি তৎ আৰু সৎ মন্ত্ৰৰ যি উপাৰ্জন আছে সেয়া আগলৈ লৈ যাব আপোনাক এই তৎ এয়া অক্ষৰ পুৰুষৰ তাৰ 7 অংক ব্ৰহ্মাণ্ড পাৰ হ'ব লাগিব তাত ইয়াৰ টেক্স দিব লাগিব ইয়াৰ উপাৰ্জন তাত দিম আৰু তৃতীয়তে যি হৰনাম আছে সৎ যাক গীতাত শ্লোক 17ৰ 23ত কৈছে সৎ ওম তৎ সৎ যি সৎ আছে সেয়া হ'ল হৰনাম সেয়া হৈছে পৰম অক্ষৰ ব্ৰহ্মৰ সেই সত্য পুৰুষৰ সেয়াই আমাক সৎলোকত প্ৰৱেশ কৰাব 12 নম্বৰ দুৱাৰ খুলি এতিয়া যেনেকৈ সৰ্ব ধৰ্মান পৰিত্যজ্য মাম একম শৰণম ব্ৰজ কি কৈছে মূল স্তৰৰ যিমানবোৰ ধাৰ্মিক অনুষ্ঠান তুমি কৰিছা তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত সেয়া মোক এৰি মোক দিয়া আৰু একম শৰণম ব্ৰজ একম মানে যাৰ তুলনাত দ্বিতীয়জন নাই অদ্বিতীয় সচিদানন্দ ঘন ব্ৰহ্মৰ শৰণলৈ যোৱা তেতিয়া মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম আমি পাপ কৰ্মত বান্ধ খাই থাকো ইয়াত যেনে ধৰক আমি ধাৰ লৈ থৈছো ধাৰ নামাৰিলে যাব নিদিব ধাৰ মাৰি আমি গুচি যাম গতিকে ইয়াৰ অৰ্থ এইটো ব্ৰজ মানে যোৱা এই মূৰ্খসকলে আহা বুলি লিখিছে গতিকে এওঁলোকে এয়া ভুল কৰি থৈছে অজ্ঞানতা ভৰাই থৈছে গীতাৰ এই নিৰ্মল জ্ঞানক অজ্ঞান বনাই দিছে নিজৰ অনুবাদত এতিয়া প্ৰসংগ চলি আছে এই দাসে গীতাক অনুবাদ কৰিলে তাৰ পিছত ভাবিলো এই বেদ কেইখনকো চাওঁ বেদো অনুবাদিত আছিল যিখন মহৰ্ষি দয়ানন্দ আৰু তেওঁৰ শিষ্যসকলে এয়া কৰিলে আৰু আছিলে শ্ৰীৰাম শৰ্মা এই কেইবাজনো অনুবাদকৰ লেখকৰ দাসে বেদ পঢ়িলে কাৰণ মূল জ্ঞান দাসৰ লগত আছিলে যি তত্ত্বজ্ঞান আৰু এই অনুবাদকসকলে যি তত্ত্বজ্ঞানৰ জ্ঞান বেয়া কৰিছে দাসে তৎক্ষণাতেই বুজি পালে তাৰ পিছত বেদবোৰ চালো কি আচৰিত তাৰ পিছত দাসে ভাবিলে যে এই যি মহৰ্ষি দয়ানন্দ যাক বেদৰ বিদ্বান বুলি কোৱা হয় আৰু সত্যাৰ্থ প্ৰকাশৰ বিষয়ে ময়ো শুনিছিলো যে এওঁ বেদক সৰল কৰি লিখিছে সকলোৱে বুজি পোৱাকৈ সেই জ্ঞানী আছে গতিকে দাসে সত্যাৰ্থ প্ৰকাশ এইটো আগ্ৰহেৰে পঢ়িছিলে যদি ইয়াত সমৰ্থন পাওঁ ইয়াৰ মানুহে এইখনক বহুত মানে আৰু বেছি সহযোগী হ'ব ভগৱানক ভগৱান বুলি মনাত কিন্তু যেতিয়া সত্যাৰ্থ প্ৰকাশ চালো আৰু বেদৰ লগত মিলালো এটাও সত্যতা ওচৰে পাজৰে নাপালো সেইবাবে দাসে কোৱা আৰম্ভ কৰিলে যে এই সত্যাৰ্থ প্ৰকাশত কোনো সত্যতা নাই এইখন একেবাৰে মিছা চাওক দাসৰ বেলেগ উদ্দেশ্য নাই সকলোকে বুজাব বিচাৰিছো আপোনালোকে ভুল দিশত গৈ আছে আপোনালোকে ইয়াক ত্যাগ কৰি উভতি আহক বুদ্ধিমানসকলতো আহিল কিন্তু যিসকলৰ উপাৰ্জন বন্ধ হৈ গ'ল আচাৰ্যসকলৰ যিয়ে তেওঁলোকৰ পৰা চান্দা লৈ খাই আছিলে এইখন বেছি আছিলে উপাৰ্জন কৰি আছিলে সিহঁতে নিৰ্বাহ কৰি আছিলে সিহঁতে ভ্ৰমিত কৰিবলৈ মিছা ক'বলৈ আৰম্ভ কৰিলে বিচাৰিছিলে যে ৰামপালক একেবাৰে বদনাম কৰি দিম যাতে ইয়াৰ মানুহে ইয়াৰ নামটোকো ঘৃণা কৰা আৰম্ভ কৰে কিন্তু এয়া ভগৱানৰ মাৰ্গ পৰমাত্মাই চলোৱা 600 বছৰ আগতে পৰমাত্মা আহিছিলে তেওঁকো এনেকে অত্যাচাৰ কৰিছিল আমাৰ ধৰ্মগুৰুসকলে কিন্তু তেতিয়াও তেওঁৰ একো বেয়া কৰিব নোৱাৰিলে তেতিয়া আমি শিক্ষিত নাছিলো বাবে ইমানখিনি হ'ল আমি শিক্ষিত নাছিলো সেইবাবে ভগৱানে এই জ্ঞানী শুনাইছিলে যি দাসে আপোনাক শুনাই আছে কিন্তু আজি এই দাসে সেই সদগ্ৰন্থবোৰৰ সহযোগ পাইছে যাৰ বাবে আপোনালোকে বুজি পোৱাত সহজ হৈ পৰিছে অন্যথা আপোনালোকক দাসে যি কৈ আছিলে
যে বহুত সুখ পোৱাৰ পাছতো যেতিয়া এটা সুখ নাপালে যিটো সি বিচাৰিছিলে আৰু যিটো ভগৱানে দিব বিচৰা নাছিলে সেই কথালৈ পলাই গ'ল। এতিয়া আপোনাৰ বিষয়ে পৰমাত্মাই কৈছে যে ज्ञान संपूर्ण हुआ नहीं और हृदय नहीं सदावे और देखा देखी भक्ति का रंग नहीं ठहरावे। এতিয়া জ্ঞান সম্পূৰ্ণ কৰি দিছে পৰমাত্মাই। আপোনালোকৰ জ্ঞান এনেকুৱা কৰি দিলে আপুনি ইয়াৰ পৰা লৰচৰ নহয়। এতিয়া কি কয় আপোনাৰ এনেকুৱা স্থিতি হৈ যাব बंदी छोड़ दयाल जी तुम तक हमारी दौड़े जैसे काग जहाज का अब सूजत और न ठोरे। সাগৰৰ মাজত কাউৰী পৰি গুচি যায় জাহাজৰ ওপৰত 100-200 কিলোমিটাৰ যোৱাৰ পিছত আগৰ সময়ত জাহাজৰ চালকসকলে এয়া নিৰীক্ষণ কৰিছিলে যে দিশসূচক যন্ত্ৰটোৱে ভুল দেখুওৱা নাইতো কোনো চুম্বকীয় শিলৰ বাবে। তেওঁলোকৰ এটা কৌশল আছিলে কাউৰীৰ ভিতৰত এনেকুৱা এটা বিদ্যা দিছে ভগৱানে যে যেতিয়া সি গধূলিৰ সময়ত বহিছিলে তাত জাহাজত কিয়নো খাদ্য খাবলৈ অতিথিয়ে যেতিয়া বহিছিলে টুকুৰা পেলাই দিছিলে সেই লালসাত সি গুচি গৈছিলে ৰাতি হৈ যায় আৰু যেতিয়া ৰাতিপুৱা হয় তেতিয়া সমুদ্ৰীয় জাহাজৰ চালকে নিজৰ দিশসূচকৰ পৰীক্ষা এনেদৰে কৰিছিলে সেই কাউৰীটোক বিবশ কৰি দিছিলে শিলগুটি মাৰি মাৰি উৰিবলৈ। তেতিয়া সি উৰি সেই দিশতে গৈছিলে যিটো দিশেৰে সি আহিছিলে। পূবফালেৰে আহিলে সি পূবফালেই যাব চিধা ষ্ট্ৰেইট। সেই সময়ত সি দিশ ঠিক কৰি লৈছিলে। যেতিয়া কাউৰীটো অলপ দূৰলৈ গুচি যায় আধা কিলোমিটাৰ কষ্টৰে আৰু যেতিয়া সি বহিবলৈ কোনো স্থান নাপায় উভতি আহি সেই জাহাজখনতে শৰণ লৈছিলে নহ'লে আন ঠাইত বহিলে ডুবি মৰি যাব। গতিকে পুণ্যাত্মাসকল এনেকুৱা জ্ঞান দিব এই দাসে আপোনালোকক সকলো প্ৰমাণিত কৰি সৎগ্ৰন্থৰ পৰা আপুনি সেই জাহাজৰ কাউৰীজনীৰ দৰে আপুনি পৃথিৱীত কোনো আন ঠিকনা দেখা নাপাব। সতলোক আশ্ৰম বৰবাদাৰ বাহিৰে যিয়ে আপোনাৰ জীৱন বচাব আপোনাৰ মুক্তি কৰাব। গতিকে পুণ্যাত্মাসকল এয়া আজি সৎসংগ আৰম্ভ হৈছে পৰমাত্মাৰ প্ৰকট দিৱসৰ উপলক্ষে। গতিকে আজি আপোনালোকক কেৱল সত্য যুগত পৰমাত্মা আহিছিলে তেওঁ চাৰিও যুগতেই আহে। আমাৰ সৎগ্ৰন্থই কয় যে ভগৱানে এনেকুৱা লীলা কৰে चारों युग में संत पुकारे कोक को हम हेल रे हीरे माणिक मोती बरसे ये जग चुगता ढेल रे। सतयुग में सत सुकृत कह टेरा त्रेता नाम मुनींदर मेरा द्वापर में करुणा में कहाया कलयुग नाम कबीर धराया। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুলৰ মালিক মুক্তিদাতা কালৰ লোকৰ পৰা কৰ্মবন্ধনৰ পৰা মুক্তি দিওঁতা মুক্তিদাতা কবিৰ পৰমেশ্বৰ এওঁ আমাৰ জনক আমি সকলো আত্মাৰে পিতা। আপোনালোক আৰু আমি সকলোৱে ইয়াত এই কালৰ লোকত কৰ্মৰ বন্ধনেৰে বান্ধ খাই গলো। আমি নিজৰ ভুলৰ বাবে ভুল কৰ্মৰ বাবে ইয়াত বন্দী হলো। আমি ইয়াত বহুত কষ্ট পাই আছো। কোনো জীৱই সুখী নহয়। কোনোৱে পিছৰ ক্ষণৰ কথা নাজানে যে কাইলৈ আপোনাৰ কি হ'ব, 1 ছেকেণ্ডৰ পিছত আপোনাৰ কি ঘটনা ঘটিব। ইয়াৰ পিছতো আমি চিন্তিত নহওঁ। ইয়াৰ কাৰণ কি? ইয়াৰ বিষয়ে পৰমাত্মাই স্বয়ঙেই আহি জ্ঞান দিছে। সেই পৰমাত্মা চাৰিও যুগতে আহে। যথাৰ্থ জ্ঞান স্বয়ঙেই কয় আৰু কয় যে कबीर की माया अटपटी
सब घट आन अड़ी और किस किस को समझाऊं या कुएं भांग पड़ी। এতিয়া পুণ্যাত্মাসকল চিন্তা কৰিবলগীয়া কথা আমি প্ৰতিদিনেই দেখো যে ক'ৰবাত বানপানী হয়, শ শ মানৱৰ মৃত্যু হয়, ক'ৰবাত দুৰ্ভিক্ষ হয়, হাহাকাৰ লাগি যায়, ক'ৰবাত ভূমিকম্প আহে, কেতিয়াবাতো লাখ লাখ সংখ্যাত মানুহৰ হানি হয়। আৰু বাকী থকাবোৰে কেতিয়াও চিন্তা নকৰে যে য'ত আপুনি বহি আছে এই স্থানো তেনেকুৱাই নহয়নে য'ত এই ঘটনাবোৰ ঘটিছে। গতিকে আপোনালোকে অৰ্থাৎ আমাৰ কিয় চিন্তা নহয়, কাৰণ আমাৰ ওপৰত এই কাল ভগৱানৰ ভাঙৰ নিচা হৈ আছে। আৰু নিচাত থকা ব্যক্তিয়ে তাৰ সন্মুখত যিমানেই ভয়ংকৰ ঘটনা নাঘটক কিয় সি চিন্তিত নহয়। এই ভাঙৰ নিচা আঁতৰাবলৈ পৰমাত্মাই যথাৰ্থ জ্ঞান, সূক্ষ্ম বেদ, তত্ত্বজ্ঞান ৰূপী এণ্টিবায়টিক এই প্ৰবচন স্বামী আহি জ্ঞান দিছে। আৰু এইবোৰ শুনাৰ বাবে কাণৰ মাধ্যমেৰে এয়া ভিতৰলৈ এই ডোজ যায়। এই ডোজ ল'লেহে আমি সতৰ্ক হওঁ, আমাৰ এই ভাঙৰ নিচা আঁতৰি যায়। আৰু তেতিয়া আমি চিন্তিত হওঁ। তেতিয়া আমি ইমানেই চিন্তিত হওঁ যদি এটা পৰুৱাও মৰে তেতিয়াও দুখী হওঁ যদি কুকুৰ এটা ভুলতে আপোনাৰ গাড়ীৰ তলত আহি মৰি যায় সেইটোলৈও চিন্তা কৰোঁ আমি। বহু দেৰিলৈকে আত্মা চিন্তাত থাকে যে চোৱা বেচেৰাটো মৰি গ'ল আৰু এদিন আমিও এনেদৰেই যাব লাগিব। তাৰপিছত এইবোৰ কথা আমাৰ লাহে লাহে মনত থাকি যায়, ভগৱানৰ কথা বেছিকৈ মনত পৰে। আৰু এই প্ৰকাৰে আমি ইয়াৰ পৰা সৎ সাধনা কৰি আৰু ইয়াৰে ভৌতিক সুখক আশা ইচ্ছা সমাপ্ত কৰি আমি তালৈ গুচি যাম য'লৈ গৈ জীৱ চিৰদিনৰ বাবে সুখী হয়, য'ত মৃত্যু নহয়, বৃদ্ধাৱস্থা নহয়, কোনো ৰোগেই শৰীৰত নাথাকে। এনেকুৱা স্থান সেই সত্যলোক। আৰু সেই সত্যলোকৰ নকল ইয়াত কাল ভগৱানে ঈশ্বৰ পুৰুষেও কৰি থৈছে, য'ত স্বৰ্গ মহাস্বৰ্গ বনাইছে। এতিয়া ডুপ্লিকেট বস্তুটোতো ডুপ্লিকেটেই হ'ব। ইমানখিনি পাৰ্থক্য বুজা যেনেকৈ এটা বস্তা ভৰাই থৈছে, চেনিৰ বস্তা ভৰাই থৈছে, এটা মোনাত চেনি ভৰোৱা আছে অথবা বাতিত, আৰু আনটো বাতিত নিমখ থোৱা আছে থৈছে। এতিয়া দুয়োটা দেখাত একেটাই, কিন্তু তাৰ সোৱাদত পাৰ্থক্য আছে। এতিয়া সৎলোকক বুজা চেনিৰ দৰে। আৰু ইয়াত যি কালে বনাইছে স্বৰ্গ মহাস্বৰ্গ ব্ৰহ্মলোক আদি যিমানবোৰ স্থান আছে এয়া নিমখ। আৰু নিমখৰ বস্তাৰ ভিতৰত নিমখৰ মোনাটোত কিবা পৰুৱা যদি উঠে বা পোক লাগে সিহঁতে সেই নিমখৰ টেষ্টৰ সৈতে পৰিচিত, সেই সোৱাদৰ সৈতে পৰিচিত। যদি কোনোবাই তাক কয় সেয়া চেনি, সি চেনি বুলিয়েই ভাবে, কাৰণ যলৈকে সি যায় সি সেইটো টেষ্টে পায়। আৰু যি চেনিৰ বাতিত, চেনিৰ মোনাত, চেনিৰ বস্তাত যিবোৰ থাকিব সেইবোৰেহে গম পাব ইয়াৰ সোৱাদটো কি, কিয়নো ডুপ্লিকেট আৰু অৰিজিনেল যি লোক সৎলোক আৰু এই স্বৰ্গলোক আছে দেখা দেখি ইয়াতো চাৰিটা মুক্তি আছে, সেয়া নাশবান। সৎলোকৰ যি চাৰিটা মুক্তি সেয়া চিৰস্থায়ী, ইয়াতকৈ অধিক সুখ আছে। গতিকে এই প্ৰকাৰে আমাৰ আগতে জ্ঞান নাছিলে, আৰু সেই যথাৰ্থ জ্ঞানক কোৱাৰ বাবে স্বয়ং পৰমেশ্বৰ আহে। কাৰণ পৰমাত্মাহে সৰ্বেশ্বৰ সৰ্বম,
তেওঁই যথাৰ্থ জ্ঞানদাতা, তেওঁই জগত গুৰু, আৰু তেওঁই সঁচা ভগৱান, অবিনাশী পৰমাত্মা। তেওঁই আমাৰ সঁচা লগৰী, তেওঁই আমাৰ পিতা, তেওঁই আমাৰ বন্ধু, আৰু তেওঁই আমাৰ মাতা আৰু পিতা। সেইবাবে পৰমাত্মাক কোৱা হয় तुमेव माता च पिता तुमेव, तुमेव बंधु च सखा तुमेव, तुमेव विद्या च द्रविणम तुमेव, तुमेव सर्व मम देव देव। পৰমাত্মাই আমাৰ সৰ্ব লগৰী, আমাৰ সঁচা মিত্ৰ, নিজৰ আমাৰ প্ৰকৃত মা আৰু দেউতাৰ ৰদো তেওঁই কৰে। ঠিক আছে, আমাৰ মাতা পিতায়ো আমাৰ বহুত ধ্যান ৰাখে, বিশেষ মমতাও থাকে, কিন্তু সেয়া স্থায়ী নহয়। যিবোৰ সৰু কেঁচুৱা, সিহঁতৰ মাক মৰি যায় অথবা দেউতাক ঢুকাই যায়, তেওঁলোকে বিচাৰিলেও তাক লগ দিব নোৱাৰিব। সেইবাবে আমাৰ প্ৰকৃত লগৰী আমাৰ পৰমাত্মা, আৰু তেওঁই আমাক যথাৰ্থ জ্ঞান দিবলৈ স্বয়ঙেই আহে। আজিৰ যি সৎসংগ, এই যি সৎসংগ চলি আছে, এয়া কি উপলক্ষে হৈছে? পৰমাত্মা স্বয়ঙেই আহে প্ৰত্যেক যুগত। পৰমাত্মা চাৰিও যুগতে আহে। প্ৰত্যেক যুগতে তেওঁ যথাৰ্থ জ্ঞান নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক স্বয়ঙেই কয়, আৰু আমাক তথ্য দিয়ে যে আপোনালোক ইয়াৰে বাসিন্দা নহয়। আপোনালোক ইয়াৰে বাসিন্দা নহয়, এয়া স্থায়ী স্থান নহয় আপোনালোকৰ। যিবোৰ অট্টালিকা আৰু মহলক, যি দেশ অথবা চুবুৰীত গাঁৱক আপুনি নিজৰ বুলি ভাবে, সেয়া আপোনাৰ নহয়। মৃত্যুৰ পিছত নাজানো ক'ত আপোনাৰ পুনৰ জন্ম হ'ব, কোনো পশু ৰূপত অথবা পক্ষী ৰূপত। মানৱ ৰূপত যদি হয় তেনেহ'লে হ'ব পাৰে আন দেশত জন্ম হয়। কিয়নো কাৰণ আপোনাৰ পূৰ্বৰ সংস্কাৰ এজনৰ আনজনৰ লগত মিলে, প্ৰায়ে মিলে, যি কাৰণে আপোনাৰ এই স্থান স্থায়ী নহয়। এই বিষয়ে পৰমাত্মাৰ সৈতে পৰিচিত মহাপুৰুষসকলে কৈছে। আদৰণীয় গৰীবদাস চাহেবদেৱে কৈছে, आग गए ना बावड़े, रहते भी सब जहाँ, बिन साहेब की बंदगी कहीं ठोड़ ठिकाना ना। যিসকল আগতেই গুচি গৈছে, তেওঁলোকেতো নিজৰ স্থিতি কোৱা নাই তেওঁলোকৰ লগত কি হ'ল, আগলৈ তেওঁলোকৰ লগত কি হ'ল, আৰু যিবোৰ বাকী আছে তেওঁলোকো যাবগৈ। তেনেকৈ এটা এটাকৈ। আৰু গৰীবদাসদেৱ মহাৰাজে কয়, बिन साहेब की बंदगी, সেই সঁচা ভগৱানৰ চাহেব মানে পৰমাত্মা। बिन परमात्मा की भक्ति कहीं ठोर ठिकाना ना। গতিকে পুণ্যাত্মাসকল, প্ৰথমতেতো আমি এইটো চাব লাগিব যে আমি কোন পৰমাত্মাৰ ভক্তি কৰিম, কোন ভগৱানৰ স্বামীৰ ৰামৰ খুদাৰ গদৰ ভক্তি কৰিম। ইয়াৰ বাবে আমি পৰমাত্মাৰ পৰিভাষাক বুজিব লাগিব। যেনেকৈ চাহেব বুলি কাক কয়, ৰাম বুলি কাক কয়, প্ৰভু স্বামী মালিক কাক কয়। উদাহৰণস্বৰূপে যেনেকৈ এজন গাঁওবুঢ়াকো চাহেব বুলি কয়, SDMকো চাহেব বুলি কয়, ডেপুটি কমিশনাৰ আৰু কমিশনাৰ, মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, যিমানবোৰ আছে সকলোকে চাহেব বুলি কয়। কিন্তু প্ৰত্যেক চাহেবৰে শক্তিত, ক্ষমতাত, সমৰ্থতাত পাৰ্থক্য আছে। কিন্তু হয় সকলোৱে চাহেব, স্বামী মালিক। গাঁওবুঢ়া এখন গাঁৱৰ স্বামী হয়, ৰাম চাহেব হয়। SDM এটা ডিভিজনৰ, নিজৰ ক্ষেত্ৰৰ নিজৰ য'ত জব হয় তাৰে। আৰু ডেপুটি কমিশনাৰ এখন জিলাৰ ভিতৰত চাহেব, কণ্ট্ৰলাৰ। কমিশনাৰ 4-5খন ডিষ্ট্ৰিক্টৰ মাজত হয়, আৰু মন্ত্ৰী এখন ষ্টেটৰ
ৰাজ্যৰ এটা বিভাগৰ হয় স্বামী চাহিব মালিক আৰু মুখ্যমন্ত্ৰী সি সকলো মন্ত্ৰীৰ ওপৰৰ চাহিব কেৱল এখন ৰাজ্যৰ এটা টুকুৰাৰ আৰু প্ৰধানমন্ত্ৰী বহুতকেইটা মুখ্যমন্ত্ৰীৰ ওপৰত চাহিব এই প্ৰকাৰে ভগৱানৰো সকলো ব্যৱস্থা আপুনি জানিব লাগিব এনেকৈ বুজিব লাগিব যেনেকৈ অন্য দেৱতাও আছে যেনে ধৰক বৰুণ দেৱতা আছে জলৰ দেৱতা ধৰক কোনোবা জলসিঞ্চন মন্ত্ৰী আছে জলসিঞ্চন ইৰিগেশ্যন মিনিষ্টাৰ গতিকে সেই জলসিঞ্চন মন্ত্ৰীজন মানুহ হয় তেওঁক নেহেৰ মেহকমেৰ মন্ত্ৰী বুলিও কয় নৰ্দমা মন্ত্ৰী এনেকৈ তেওঁ নৰ্দমাৰ মন্ত্ৰী নহয় তেওঁ মনুষ্যৰ মন্ত্ৰী হয় যাৰ অন্তৰ্গত সকলোবোৰ সিঁচনিৰ উৎস আহে তেওঁ এইবোৰৰ কণ্ট্ৰলাৰ এই প্ৰকাৰে যেনেকৈ বিদ্যুৎ মন্ত্ৰী থাকে বিজুলী মন্ত্ৰী গতিকে তেওঁ বিজুলী নহয় মনুষ্য হয় এনেকৈ আমাৰ দেৱতা আছে যেনেকৈ কুবেৰ দেৱতা কুবেৰ তেওঁ বিত্ত মন্ত্ৰী আৰু জংগলৰ দেৱতা হ'ল যিমানবোৰ ফৰেষ্ট আছে তেওঁৰ অন্তৰ্গতই হয় এনেকৈ যিমানবোৰ এই পৃথিৱী আছে ওপৰৰ লোকত গ্ৰহ আছে এইবোৰৰ কণ্ট্ৰলাৰ হ'ল পৃথিৱী দেৱী এই পৃথিৱী দেৱী মাটিৰ নহয় তেওঁ এগৰাকী দেৱী নৰাকাৰৰ এনেকৈ সূৰ্য দেৱতা এই সূৰ্য যি জুইৰ পিণ্ড ই দেৱতা নহয় সেই সূৰ্য এজন দেৱতা নৰাকাৰ যাৰ অন্তৰ্গত সকলোবোৰ প্ৰকাশ স্ৰোত আহে এনেকৈ বহুত সূৰ্য আছে চন্দ্ৰ আছে প্ৰকাশ উৎস আছে এইবোৰ ইয়াৰ অন্তৰ্গত ভুলতে এই সূৰ্যকে দেৱতা বুলি মানি আমি ইয়াকে নিজৰ কেন্দ্ৰ কৰি লওঁ ভাবি লওঁ এওঁ ভগৱান দেৱতা আৰু এই সকলোবোৰ দেৱতাৰে তিনিজন মুখ্য দেৱতা আছে সেয়া এজন শ্ৰী ব্ৰহ্মাদেৱ দ্বিতীয়জন শ্ৰী বিষ্ণুদেৱ তৃতীয়জন শ্ৰী শিৱদেৱ এওঁলোক তিনিটা লোকৰ এক বিভাগীয় মন্ত্ৰী যেনেকৈ ব্ৰহ্মাদেৱ ৰজগুণ বিভাগৰ মিনিষ্টাৰ চাহিব মালিক স্বামী ভগৱান বৈষ্ণুদেৱ আছে এওঁ তিনি লোকৰ ভিতৰত শতগুণ বিভাগৰ মন্ত্ৰী আৰু ভগৱান শংকৰ তমগুণ বিভাগৰ চাহিব ৰাম মালিক দেৱতা হৈ স্বামী এখন ব্ৰহ্মাণ্ডৰ ভিতৰত 14টা লোক থাকে এখন ব্ৰহ্মাণ্ডৰ ভিতৰত 14টা লোক আছে 88,000টা বসতি অঞ্চল বেলেগকৈ বনোৱা আছে শপত পুৰি আছে ব্ৰহ্মলোকৰ ওপৰতো এটা গুপ্ত লোক আছে ব্ৰহ্মলোকৰ ওপৰত আৰু এটা লোক আছে গতিকে এই লোক এখন ব্ৰহ্মাণ্ডৰ ভিতৰত এই সূৰ্য চন্দ্ৰ পৃথিৱী স্বৰ্গ পাতাল তল অতল বিতল আৰু শ্ৰী ব্ৰহ্মা শ্ৰী বিষ্ণু শ্ৰী শিৱৰ লোক ইন্দ্ৰৰ লোক ধৰ্মৰাজ ন্যায়াধীশৰ লোক আৰু ওপৰত ব্ৰহ্মলোক দুৰ্গা দেৱীৰ লোক এই সকলোবোৰ মিলাই গৌলোক আদি এনেকৈ মুঠ 14টা লোক আছে সূৰ্য আছে চন্দ্ৰ আছে গতিকে এখন ব্ৰহ্মাণ্ডৰ ভিতৰত এয়া ইমানেই সামগ্ৰী থাকে এনেকুৱা 21খন ব্ৰহ্মাণ্ড আছে তাৰ স্বামী হ'ল ব্ৰহ্ম ক্ষৰ পুৰুষ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে প্ৰভু স্বামী এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতিৰ সৈতেতো আপুনি পৰিচিত হৈছেই অন্য দেৱতাৰ স্থিতিৰ সৈতেও পৰিচিত হৈছে যে এওঁলোক কিমান চাহিব কিমান স্বামী কিমান মালিক আৰু এওঁলোকৰ যি পিতা তেওঁ 21 ব্ৰহ্মাণ্ডৰ চাহিব ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা মানে 21 ব্ৰহ্মাণ্ডত যিমানবোৰ প্ৰাণী আছে ইয়াৰে সন্তান দেৱতা ইয়াৰ পৰাই উৎপন্ন হৈছে আগলৈ সেই দেৱতাবোৰৰো দেৱতা হ'ল সিহঁতৰো সন্তান হ'ল এনেকৈ
21 ব্ৰহ্মাণ্ডৰ এখন ব্ৰহ্মাণ্ডৰ ব্যৱস্থা আপোনালোকক কৈ দিলোঁ মই। এনেকৈ 21খন ব্ৰহ্মাণ্ড আছে ক্ষৰ পুৰুষৰ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 দুজন পুৰুষ আছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। আৰু 17 আছে তৃতীয় যিজন অন্য, তেওঁলোকতকৈ বেলেগ। তেওঁ পৰমক্ষৰ পুৰুষ, তেওঁক পৰমক্ষৰ ব্ৰহ্ম বুলিও কয়। ক্ষৰ পুৰুষ বুলি কোৱা অথবা ক্ষৰ ব্ৰহ্ম, আৰু ইয়াক পোনকৈ ব্ৰহ্ম বুলিও কয়। এতিয়া ব্ৰহ্মৰ পৰিভাষা কওঁ আপোনালোকক, তেওঁক ব্ৰহ্ম বুলি কিয় কয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। বছৰ বছৰ ধৰি যদি কোনো ব্যক্তিয়ে পৰমাত্মাৰ সন্ধানত থাকে, ৰোজা নামাজ, পূজা পাঠ, বহুতো সাধনা কৰাৰ পিছতো যদি জীৱনৰ দুখ কষ্ট শেষ নহয়, তেন্তে সঁচাকৈয়ে শাস্ত্ৰ প্ৰমাণিত সত্য সাধনাই মানুহৰ জীৱন সলনি কৰিব পাৰে নেকি? আজি আমি আপোনালোকক শুনাম হিমাচল প্ৰদেশৰ চিমলাৰ এগৰাকী শিক্ষিত মহিলা চাহিনা গাৰ্গৰ জীৱনৰ সঁচা কাহিনী। তেখেতে 3 বছৰ ধৰি ভূত প্ৰেতৰ অশান্তিত ভুগি আছিল। মুছলমান ধৰ্মীয় ৰীতি অনুসৰি ৰোজা ৰাখিলে, নামাজ পঢ়িলে, পিছত হিন্দু ধৰ্মীয় ৰীতি অনুসৰি পূজা অৰ্চনাও কৰিলে, কিন্তু কোনো লাভ নাপালে। তান্ত্ৰিক, পণ্ডিত বহুতৰ ওচৰলৈ গৈ কোনো সমাধান নাপালে। আৰ্থিক অৱস্থাও দিনে দিনে বেয়া হ'বলৈ ধৰিলে। ঠিক সেই সময়তে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্য এজনৰ জৰিয়তে তেওঁ জ্ঞান গংগা কিতাপখন পায়। কিতাপখনৰ শাস্ত্ৰসন্মত সত্য জ্ঞান পঢ়ি তেওঁ গভীৰভাৱে প্ৰভাৱিত হয় আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰে। তেওঁ কয়, দীক্ষা লোৱাৰ পিছতেই তেওঁৰ জীৱনৰ সকলো সমস্যা দূৰ হ'ল আৰু আৰ্থিক অৱস্থাও উন্নত হয়। আহক শুনো চাহিনা গাৰ্গৰ মুখেৰে কেনেদৰে শাস্ত্ৰ প্ৰমাণিত সত্য সাধনা আৰু সৎগুৰুৰ কৃপাই তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি দিলে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? চাহিনা গাৰ্গ। চাইনা, আপুনি ক'ৰ পৰা আহিছে? ডিষ্ট্ৰিক্ট চিমলা, হিমাচল প্ৰদেশ। কি কৰে আপুনি? মই গ্ৰেজুৱেট, এতিয়া আগলৈ পঢ়ি আছোঁ, MA কৰি আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিল? যেনে ধৰক ৰোজা ৰখা, নামাজ পঢ়া এইবোৰ কৰিছিলোঁ। মানে মই পৰমাত্মাৰ সন্ধানত আছিলোঁ যে পৰমাত্মা হয় কোন, গতিকে মই সেইধৰণে সাধনা কৰিছিলোঁ, কিন্তু মই একো লাভ পোৱা নাছিলোঁ। মানে ওলোটা সমস্যাবোৰহে বেছি হৈ গৈছিল। কি ধৰণৰ সমস্যা আছিল আপোনাৰ? মানে ধৰক ভূত প্ৰেতৰ সমস্যা হৈছিল মোৰ। কোনোবাই মানে জাপি দিছিলে। যেতিয়া দেখুৱাবলৈ গৈছিলোঁ ত্ৰান্তিকৰ ওচৰলৈ, তেওঁ কৈছিলে যে পীৰ জাপি দিছিলে, যিবোৰ মুছলিমৰ ঘৰত থাকে। মুছলমানে পীৰ জাপি দিছিল। যেতিয়া চাবলৈ গৈছিলে আৰু তেতিয়া সকলোৱে কৈছিল যে তাই ঠিক হৈ যাব, তন্ত্ৰ মন্ত্ৰ কৰি ধোঁৱা দি দিছিল। কিন্তু মই ঠিক হোৱা নাছিলোঁ। অলপ সময়ৰ বাবে ঠিক হৈছিলোঁ, আকৌ আগৰ অৱস্থা হৈ গৈছিল। আকৌ মই হিন্দু ধৰ্মৰ বিয়াত বহিলোঁ। গতিকে হিন্দু ধৰ্মত বিয়া পতাৰ পাছত তেওঁলোকৰ যি পৰম্পৰা আছিল, দেৱী দেৱতাক পূজা কৰিছিল, সেয়াও কৰিছিলোঁ যে কি জানি ইয়াতে পৰমাত্মাক পাই যাওঁ। কিন্তু তাতো একো লাভ পোৱা নাছিলোঁ। 3-4 মাহ ঠিকে আছিলোঁ, কিন্তু আকৌ সেই সমস্যা হ'ব ধৰিছিল। আকৌ সেই মুছলমান পীৰে যি জাপি দিছিল, বহুত অশান্তি হৈছিল। তেতিয়া মোৰ শহুৰে মোক দেখুৱাবলৈ লৈ গৈছিলে কোনোবা ত্ৰান্তিকৰ ওচৰলৈ, পণ্ডিতৰ ওচৰলৈ। তেতিয়া সকলোৱে এইটোৱে কৈছিল যে ঠিক হৈ যাব, ঠিক হৈ যাব। তেতিয়া তেওঁলোকে কিবা কিবি দি দিছিলে। কিছুদিনৰ পাছত সেয়া নষ্ট হৈ গৈছিলে। তাৰপিছত কৈছিল যে আকৌ কৰাব লাগিব, আকৌ সেই তাবিজ দিব লাগিব। বহুত বেছি পইচা খৰচ হৈছিলে, সকলোখিনি ইমান কষ্ট হৈছিলে। মই মেণ্টেলি ইমান অশান্ত হৈ গৈছিলোঁ, ঘৰৰ পৰা পলাই গৈছিলোঁ। মানে মোক বহুত দূৰৰ পৰা ঘৰলৈকে ধৰি আনিবলগীয়া হৈছিলে। ঘৰৰ মানুহ চিন্তিত হৈ গৈছিল যে কলৈ গুচি যায় তাই। আৰ্থিক স্থিতিও বেয়া হ'বলৈ ধৰিছিলে আমাৰ। তাৰপিছত আমাৰ ৰিলেশ্যনৰে এজন চিমলাৰ, তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আগতেই লৈ থৈছিলে। গতিকে আমি তেওঁৰ ওচৰলৈ গ'লোঁ আৰু ক'লোঁ যে এনেকুৱা সমস্যা হৈছে আমাৰ, এতিয়া কি কৰোঁ? তেতিয়া ক'লে যে আপোনালোক সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাওক, আপোনাৰ একো নহয়, আপুনি ঠিক হৈ যাব। তেতিয়া আমাৰ অলপ অদ্ভুত লাগিল যে নহয়, এনেকুৱা হ'ব নোৱাৰে। আমি যেতিয়া আমাৰ সাধনাবোৰ কৰিছিলোঁ, আমাৰ কিবা ভাল লগা নাছিলে। তেওঁ এখন আমাক কিতাপ দিছিলে, জ্ঞান গংগা নামৰ কিতাপ দিছিলে। তেতিয়া আমি সেইখন লৈ ঘৰ গুচি আহিলোঁ। সেইখন কিতাপ তেনেকৈ আছিলে, আমি পঢ়াও নাছিলোঁ। তাৰপিছত সেই ভূত প্ৰেতবোৰে ইমান অশান্তি দিবলৈ আৰম্ভ কৰিছিলে। তান্ত্ৰিক ঘৰলৈ আহিল, তেওঁ ক'লে যে ইয়াত কিবা আছে যিয়ে এই ছোৱালীজনীক অশান্তি দি আছে। আগতেই কৰিছে, মানে মাকৰ ঘৰতেই, তাতেই কোনোবাই কৰিছে। তেতিয়ালৈকে আমি সেই কিতাপখন পঢ়া নাছিলোঁ। যেতিয়া আমাৰ বহুত অশান্তি হ'বলৈ ধৰিলে, তেতিয়া মই মোৰ হাজবেণ্ডক ক'লোঁ যে এই কিতাপখনত নিশ্চয় কিবা আছে, এবাৰ চাইটো লওঁ। তেতিয়া আমি সেইখন পঢ়িলোঁ। সেইখন পঢ়াৰ পিছত এনেকুৱা লাগিল যে
যে এনেকুৱা হ'বই নোৱাৰে, কেনেকৈ হ'ব পাৰে। তেতিয়া আমি সেইজন যিজন আমাৰ সম্পৰ্কীয়, যিজনে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলে, তেওঁৰ ওচৰলৈ গ'লোঁ। তেখেতে ক'লে যে পুত্ৰী তুমি সকলোবোৰ এৰা, দেৱী দেৱতাসকলে ইয়াতকৈ বেছি কৰ্ম আৰু কাটিব নোৱাৰে, তেওঁলোকে সিমানেই দিব পাৰে যিমান আমাৰ কৰ্মত লিখা আছে। তাৰপিছত তেওঁ ক'লে যে কৰ্মত যি লিখা আছে সেইটোৱে হ'ব। তাৰপিছত আমি ক'লোঁ যে ঠিক আছে, আমাৰ যিহেতুকে বহুত অশান্তি হৈ আছে, এবাৰ গৈ চোৱাটো ভাল হ'ব। আমি আশ্ৰমলৈ গ'লোঁ। বৰৱালা আশ্ৰমত 2014 নাম দীক্ষা লৈছিলোঁ গুৰুদেৱৰ পৰা। আপুনি ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা লিখিত কিতাপ পঢ়িলে আপোনাৰ বহুত আচহুৱা লাগিল। এনেকুৱা কিনো লিখা আছিল কিতাপখনৰ ভিতৰত? তাত দেৱী দেৱতাসকলক যেনেকৈ তেওঁলোকৰ মূল মন্ত্ৰ আছে, এনেদৰে পূজা কৰিব নালাগে, যেনেদৰে ধূপ দিওঁ আমি অথবা কেতিয়াবা ব্ৰত ৰাখোঁ, এই সকলোবোৰ তাতে মানা আছিলে। যে এনেকৈ কেনেকৈ হ'ব পাৰে, পণ্ডিতসকলে কি আমাক মিছা কৈছিলে? মই ক'লোঁ যে এবাৰ চাই লওঁ, যিহেতু আমি পণ্ডিতসকলৰ কথা শুনিছোঁ, গতিকে এবাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ চাই লওঁ। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? বহুত লাভ পালোঁ। মই বহুত লাভ পালোঁ। মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈছিলোঁ, তাত শাৰী পাতি থাকে আশীৰ্বাদৰ বাবে, তাত আশীৰ্বাদ দিয়ে। গতিকে তেওঁ যেতিয়া আশীৰ্বাদ দিলে, মূৰত হাত থৈ ক'লে যে সকলো ঠিক হৈ যাব। তেওঁ ইমানখিনিয়ে ক'লে যে সকলো ঠিক হৈ যাব। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে মূৰত হাত থ'লে, এনেকুৱা লাগিল যে আমাৰ মনৰ পৰা কিমান ডাঙৰ বোজা এটা আঁতৰি গ'ল, যে আমাৰ মূৰত বহুত বোজা আছিল সেয়া আঁতৰি গ'ল। আকৌ সকলো ঠিক হৈ গ'ল। আমাৰ ঘৰ আহিলোঁ, আমি চাকি জ্বলালোঁ, সকলোবোৰ কৰিলোঁ। তাৰপিছত আমাৰ সকলোবোৰ ঠিক হৈ গ'ল। আগৰ দৰে একো সমস্যা নাথাকিল আৰু মোৰ যি ভূত প্ৰেতৰ বাধা আছিলে সেয়া আঁতৰি গ'ল। 3 বছৰৰ পৰা দেখুৱাই আছিলোঁ, ক'তোৱে ঠিক হোৱা নাছিলে। ভূত প্ৰেতৰ যি বাধা আছিল, পণ্ডিতসকলেতো ইমানলৈকে কৈ দিছিল যে এওঁলোক দুজনৰ একো নহ'ব, এওঁলোকৰ স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি নাথাকিব, ঘৰলৈ পঠিয়াই দিয়ক, য'ৰ পৰা আহিছিলে পঠিয়াই দিয়ক। কিন্তু আমি হাৰ নামানিলোঁ। ডিভ'ৰ্চলৈকে কাগজ সাজু হৈ গৈছিলে। মোৰ দেউতাই আনি কাগজ সাজু কৰি দিছিলে যে 2 দিন পিছত পেপাৰ আহি যাব আৰু তুমি সাজু থাকিবা। কিন্তু আমি হাৰ মনা নাই। আমি আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ। আমি ভাবিলোঁ যে ইমানৰ ওচৰলৈ গৈছোঁ, তেওঁৰ ওচৰলৈ গৈও এবাৰ চাই লওঁ। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যি ডিভ'ৰ্চ হ'ব লগা আছিলে হ'লনে? নাই হোৱা। আমাৰ আজি বিয়া হোৱা 4 বছৰ 5 বছৰ হৈ গ'ল। আজি সেই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত সেই বিপদ আঁতৰি গ'ল। আৰু কি কি লাভ হ'ল? আৰু আমাৰ আৰ্থিক স্থিতি ভাল হৈ গ'ল। মোৰ হাজবেণ্ডৰ একো জব নাছিল। তেওঁৰ জব প্ৰথমে পানীপথত হ'ল, কণ্ট্ৰেক্টত পাইছিলে 1.5 বছৰৰ বাবে। আজি তেওঁ পাৰ্মানেণ্ট জবত কাৰ্ণালত আছে। চাওক, আমি দেখোঁ যে যিয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয়, তেওঁৰ সকলো সমস্যা দূৰ হৈ যায়, তেওঁলোকৰ বেমাৰো ভাল হয়। সন্ত ৰামপালদেৱ মহাৰাজে কিবা ক্ৰিয়া কৰ্ম কৰিবলৈ কয় নেকি? তেওঁ কিবা ঔষধ দিয়ে নে বন ঔষধ দিয়ে? ইয়াৰ কাৰণ কি? নাতো তেওঁ কোনো বন ঔষধি দিয়ে, না কোনো জৰা ফুকা কৰে। তেওঁ একো নকৰে। তেওঁ কেৱল যি আমাৰ শাস্ত্ৰত যি সাধনা লিখা আছে, সেইখিনিকে তেওঁ আমাক সঠিকভাৱে কয় যে আমাৰ শাস্ত্ৰত এইটো লিখা আছে, আপুনি সৎ সাধনা কৰক, দেৱী দেৱতাক পুজিব নালাগে, তেওঁলোক সন্মানৰ যোগ্য, তেওঁলোকক আদৰ কৰিব লাগে, সন্মান কৰিব লাগে। ইয়াৰে মূল মন্ত্ৰ আছে যিটো গীতাত লিখা আছে। কিন্তু আমাৰ যিসকল পণ্ডিত, তেওঁলোকে শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰাই আছে। তেওঁলোকে অৰ্থৰ অনৰ্থক কৰি থৈছে। সেয়া একেবাৰে যেনেকৈ অনভিজ্ঞ ব্যক্তি থাকে, যেনে কেঁচুৱা, তেনেদৰেই কাম কৰি আছে। আপুনি ভগত সমাজক কি বাৰ্তা দিব বিচাৰে? ভগত সমাজক এইটোৱে বাৰ্তা দিব বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। পূৰ্ণ মুক্তি তেওঁৰ পৰাই পাব। তেওঁৱে শাস্ত্ৰ অনুসাৰে সত্য সাধনাৰ কথা কৈ আছে। বাকী সকলোৱে বিভ্ৰান্ত কৰি আছে। যিসকল পণ্ডিত আছে, তান্ত্ৰিকসকল, দীঘল দীঘল দাড়ি যি তেওঁলোকে লগাই ৰাখে, তেওঁলোকৰ পৰা একো নাপায়। তেওঁলোকৰ নিজৰে একো জ্ঞান নাই। আপুনি সন্ত ৰামপালদেৱ মহাৰাজক ভগৱান এই কাৰণেই কৈ আছে যে আপোনাৰ ভূত প্ৰেতৰ সমস্যা দূৰ হ'ল, আপোনাৰ যি বিয়া ভঙাৰ কথা আছিলে, যি ডিভ'ৰ্চৰ কথা আছিল, তেওঁৰ শৰণলৈ অহাৰ বাবে নহ'ল। কিন্তু আজিৰ যি সমাজ, তেওঁলোকে কেনেকৈ মানিব যে যিজন সন্ত জেলত আছে, তেওঁ পূৰ্ণ সন্ত পৰমাত্মা হ'ব পাৰে? তেওঁক মানিব লাগিব, কাৰণ আমাৰ শাস্ত্ৰত যি লিখা আছে যে দেৱী দেৱতাসকলক পূজা কৰাটো ব্যৰ্থ, তাত একেবাৰে লিখাই নাই। তাত ব্ৰত ৰখাও মানা আছে যে ব্ৰতো ৰাখিব নালাগে, সেইবোৰ কৰি একো লাভ নাই। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজ জেলত আজি নিশ্চয় আছে, কিন্তু তেওঁ আমাৰ বাবেহে গৈছে। আমাৰেই পূৰ্ণ মুক্তি হ'ব তাৰ পৰা। হয়, ধন্যবাদ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.com
www.ramdhamma.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।